নমস্কাৰ, আপোনালোকৰ মাজত আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্যন লৈ আহিছোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আপোনালোক ভালদৰে চাই যাব। ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই যাব, তেনেহ'লে ভিডিঅ'টো বুজি পাবা। তেনেহ'লে ভিডিঅ'টো শুৰু কৰোঁ। আপোনালোকৰ মাজত ফাৰ্ষ্ট কোৱেশ্যন হৈছে আজি। ফাৰ্ষ্ট কুৱেশ্যনটো দেখুৱাই আছোঁ। গুজৰাটৰ জাতীয় প্ৰাণী কি? এইটো হৈছে সঠিক উত্তৰ। সিংহ হৈছে গুজৰাটৰ জাতীয় প্ৰাণী। তাৰপিছত কুৱেশ্যনটো চোৱা। নৰ্মদা নদীখন ক'ৰ পৰা উৎপত্তি? নৰ্মদা নদীখন হৈছে অমৰকণ্টক। চি নম্বৰ এনচাৰ হয় এইটো। অমৰকণ্টকৰ পৰা উৎপত্তি। এইটো হৈছে ৰাইট এনচাৰ। তাৰপিছত কোনখন নদীক দক্ষিণ ভাৰতত গংগা বুলি কোৱা হয়? এইটোৰ সঠিক উত্তৰ হৈছে গোদাবৰী নদীক। গোদাবৰী নদীক দক্ষিণ ভাৰতত গংগা বুলি এইটো কোৱা হয়। এইটো সঠিক এনচাৰ হৈছে ডি নম্বৰ। গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় এইটো। তাৰপিছত চোৱা। ভাৰতৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ভাৰতৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে হেমিছ। হেমিছ হৈছে ভাৰতৰ আটাইতকৈ ৰাষ্ট্ৰীয় উদ্যান ডাঙৰ। বি নম্বৰ এনচাৰটো হয়। এইটো হৈছে ৰাইট এনচাৰ। তাৰপিছত চোৱা। ভাৰতৰ সৰ্ববৃহৎ ব্যাঘ্ৰ উদ্যানখন নাম কি? বাঘ থকা উদ্যানখন হৈছে চাইলাম। এনচাৰ ডিটো হয় শুদ্ধ উত্তৰ। এইটো হৈছে শুদ্ধ উত্তৰ, ডি নম্বৰটো চাইলাম। তাৰপিছত চোৱা। তাৰপিছত হৈছে কোনখন ৰাজ্যই শীতকালী বৰষুণ লাভ কৰে? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই শীতকালী বৰষুণ লাভ কৰে? সেইখন হৈছে তামিলনাডু। চি নম্বৰ এনচাৰটো হয়। এইটো হৈছে তামিলনাডু শীতকালী বৰষুণ লাভ কৰে। আৰু তাৰপিছত কুৱেশ্যনটো চোৱা। ভাৰতৰ সৰ্বোচ্চ মালভূমিখনৰ নাম কি? ভাৰতৰ সৰ্বোচ্চ মালভূমিখন হৈছে লাডাখ। এইটো হৈছে জম্মু কাশ্মীৰৰ লাডাখ। লাডাখটো হয় ৰাইট এনচাৰ। তাৰপিছত কুৱেশ্যনটো চোৱা। ভাৰতৰ প্ৰাচীনতম পৰ্বতখন কি? ভাৰতৰ প্ৰাচীনতম পৰ্বতখন হৈছে আৰাৱলী হৈছে ভাৰতৰ প্ৰাচীনতম পৰ্বত। তাৰপিছত কুৱেশ্যনটো চোৱা। মেকমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত? মেকমোহন লাইন হৈছে ভাৰত আৰু চীনৰ মাজত অৱস্থিত। তাৰপিছত চোৱা। ভাৰতৰ ৰাষ্ট্ৰীয় নদীৰ নাম কি? ভাৰতৰ ৰাষ্ট্ৰীয় নদী হৈছে সঠিক উত্তৰ হৈছে গংগা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদী। গংগাটো হৈছে সঠিক এনচাৰ। তাৰপিছত চোৱা। ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠ কোন ঠাইত আছে? এইটো হৈছে টাৱাঙত। ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠ আছে। সঠিক উত্তৰ হৈছে টাৱাং। ডি নম্বৰটো হয়। তাৰপিছত চোৱা। ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য কোনখন? ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য হৈছে গোৱা। গোৱা হৈছে ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য। তাৰপিছত চোৱা। ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত সিংহ পোৱা যায়? ভাৰতৰ এইটো হৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহ পোৱা যায়। এই নম্বৰ এনচাৰটো হয়। গিৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহ পোৱা যায়। তাৰপিছত চোৱা। ভাৰতৰ একমাত্ৰ মৰুভূমিখনৰ নাম কি? ভাৰতৰ একমাত্ৰ মৰুভূমিখন হৈছে থৰ মৰুভূমি। এই নম্বৰ এনচাৰটো হয়। থৰ মৰুভূমি হৈছে ভাৰতৰ একমাত্ৰ মৰুভূমি। শেষ কুৱেশ্যন এইটোৱে আজি।
আৰু জয় অনলাইন যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোক, আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ মাজত। আজি ভিডিঅ' ইমানেই, আৰু এৰিয়াৰ কাৰণে প্ৰস্তুতি কৰি থকা, এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, আপোনালোক ভালদৰে পঢ়ি থাকা, তেনেহ'লে পৰীক্ষাৰ কাৰণে বহুত সুবিধা হ'ব। আজি ভিডিঅ' ইমানেই, আৰু ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আজি ভিডিঅ' নমস্কাৰ, ধন্যবাদ।